সংযুক্ত হৈছোঁ তামোলপুৰৰ সাংবাদিক প্ৰদীপ দাসৰ সৈতে। প্ৰদীপ দাস, আমি এই মুহূৰ্তত যিহেতু দৃশ্যাংশ দেখুৱাইছোঁ আৰু এই পৰীক্ষা কেন্দ্ৰটো হৈছে তামোলপুৰৰ এটা পৰীক্ষা কেন্দ্ৰ আৰু পৰীক্ষা কেন্দ্ৰটোত এনেধৰণে পৰীক্ষা নিয়ন্ত্ৰকৰ সন্মুখতে একাংশ শিক্ষাৰ্থীয়ে তেওঁলোকে মোবাইল সন্মুখত লৈছে, মোবাইল চাই পৰীক্ষা দিছে। এতিয়া কথাটো হৈছে যে সেই সময়ছোৱাত কিয় এই শিক্ষাৰ্থীসকলক বাধা প্ৰদান কৰা হোৱা নাছিল, যিহেতু পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে সন্মুখত উপস্থিত আছিল। পৰীক্ষা নিয়ন্ত্ৰকগৰাকীৰ বিৰুদ্ধে এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা হৈছে নাই। এই পৰীক্ষা কেন্দ্ৰটো কোনটো সবিশেষ আপোনাৰ পৰা জানিম? পাৰ্থ, নিশ্চিতভাৱে ক'ব লাগিব যে চৰকাৰৰ আৰু শিক্ষা বিভাগৰ যি কঠোৰ নিৰ্দেশনা, সেই কঠোৰ নিৰ্দেশনাকো ভেঙুচালি কৰি তামোলপুৰ উচ্চতৰ মাধ্যমিক যি বিদ্যালয়ত দেখিবলৈ পোৱা গৈছে, এই যি ইতিমধ্যে যি ভিডিঅ' ভাইৰেল হৈ পৰিছে আৰু উচ্চতৰ মাধ্যমিকৰ যি পৰীক্ষা চলি আছে, সেই পৰীক্ষাৰ মাজতে এই ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈছে। মোবাইল লৈ একাংশ শিক্ষাৰ্থীয়ে পৰীক্ষা দিয়া পৰিলক্ষিত হৈছে আৰু যিগৰাকী নিৰীক্ষক আছে, এই নিৰীক্ষকগৰাকী আচলতে এইসকল যিসকল শিক্ষাৰ্থী আছে, শিক্ষাৰ্থীসকলক এনেধৰণে মোবাইল চাই পৰীক্ষা দিয়াত এক প্ৰকাৰ উদগনি জনোৱা কিছু মন্তব্য ইতিমধ্যে ভিডিঅ'টোৰ শেষত আহি পৰিছে। গতিকে ইতিমধ্যে গোটেই বিষয়টোক লৈ কিন্তু তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে সমগ্ৰ তামোলপুৰ জিলাত আৰু ইতিমধ্যে বিষয়টোক লৈ ইতিমধ্যে প্ৰশাসনৰ লোকেও এই বিষয়টো তেওঁলোকে ইতিমধ্যে নজৰত আনিছে আৰু হয়তো কিছু সময় পিছতে প্ৰশাসনৰ লোকে এই বিষয়টোৰ ওপৰত কিছু সিদ্ধান্ত গ্ৰহণ কৰিব। এই পৰ্যন্ত জানিব পৰা হোৱা নাই প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, কিন্তু যিগৰাকী নিৰীক্ষক আছে বা বিদ্যালয়খনৰ যিসকল দায়িত্বত থকা যিসকল লোক আছিল, তেওঁলোকৰ অসাৱধানতাৰ বাবে এই ঘটনা সংঘটিত হৈছে নেকি বুলি বহু লোকে প্ৰশ্ন উত্থাপন কৰিছে। আৰু মূল দুৱাৰতে যিহেতু আৰক্ষী প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা বেষ্টনী ইয়াত আছে আৰু চৰকাৰৰ যিসমূহ গাইডলাইন দিছে, গোটেইসমূহ গাইডলাইন থকাৰ পিছতো এইসকল শিক্ষাৰ্থীয়ে কেনেধৰণে মোবাইলসমূহ ভিতৰলৈ লৈ গৈছে, এয়া কিন্তু বৰ্তমান এক ডাঙৰ প্ৰশ্ন হৈছে। আৰু যি ঘটনাই সমগ্ৰ আচলতে বৰ্তমান সময়ত শিক্ষা ব্যৱস্থাটোকেই নহয়, এই যি তামোলপুৰ সদৰত থকা এয়া তামোলপুৰ উচ্চতৰ মাধ্যমিকৰ যি এটা নাম থকা শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানৰ কিন্তু ইতিমধ্যে যথেষ্ট বদনামী কৰিছে। গতিকে এই ক্ষেত্ৰত ইতিমধ্যে যথেষ্ট লোকে প্ৰতিক্ৰিয়া আগবঢ়াইছে। আচুল লোকসকল কিছু সময় পূৰ্বে আমাৰ সৈতে তেওঁলোকে মন্তব্য আগবঢ়াইছিল আৰু তেওঁলোকেও এই বিষয়টোক লৈ গৰিহণা দিছে। গতিকে প্ৰশাসনৰ লোকে জিলা আয়ুক্তই এই বিষয়টোক লৈ কেনেধৰণে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু লক্ষণীয় হ'ব। আৰু এই যিটো ভিডিঅ', আমি ভিডিঅ'টোত যি দৃশ্যসমূহ দেখিবলৈ পোৱা গৈছে যে এজন দুজন নহয়, প্ৰায় 3জনতকৈও অধিক শিক্ষাৰ্থীয়ে সেই বিশেষ কোঠাটোৰ ভিতৰত তেওঁলোকে মোবাইলসমূহ চলাই আছে। হয়তো এই কোঠাটোৰ ভিতৰত আন যিসকল শিক্ষাৰ্থী আছিল তেওঁলোকে হয়তো মোবাইলসমূহ চলাই আছিল, কিন্তু ইমান এটা গুৰুত্বপূৰ্ণ এটা পৰীক্ষাৰ মাজত তেওঁলোকে মোবাইলসমূহ ভিতৰলৈ নিছে আৰু মোবাইলসমূহ ভিতৰত নিয়াই নহয়, তেওঁলোকে মোবাইলসমূহ আমি যি দৃশ্যত যি বন্দী হৈছে, কেমেৰাত বন্দী হোৱা অনুসৰি ইতিমধ্যে তেওঁলোকে মোবাইলসমূহ মুক্তভাৱে তেওঁলোকে ওপৰলৈ উঠাই লৈ তেওঁলোকে বিনা দ্বিধাই কোনো ধৰণৰ চিন্তা নকৰি তেওঁলোকে এনেধৰণে পৰীক্ষা দিছে। গতিকে নিশ্চিতভাৱে হয়তো ক'ব লাগিব যে ইয়াৰ আঁৰত কোনোবা লোকে আচলতে উদগনি জনাইছে নেকি বা কোনো লোকৰ নজৰত ৰাখিয়ে এইসকল শিক্ষাৰ্থীয়ে তেওঁলোকে ইয়াত পৰীক্ষা দিছে নেকি। গতিকে এই গোটেইসমূহ দিশসমূহ কিন্তু বৰ্তমান প্ৰশ্নবোধক হৈ পৰিছে। গতিকে যিহেতু প্ৰশাসন আছে, জিলা আয়ুক্ত আছে, লগতে যিসকল দায়িত্বত থকা যিসকল বিষয় আছে, তেওঁলোকে বিষয়সমূহ এতিয়া তেওঁলোকে চোৱা চিতা কৰিব আৰু পৰৱৰ্তী সময়ত প্ৰশাসনে এই বিষয়টোক লৈ কেনেধৰণৰ তেওঁলোকে নীতি নিৰ্দেশনা জাৰি কৰে বা কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া আমি পৰৱৰ্তী সময়ত জানিবলৈ যত্ন কৰিম। পাৰ্থ, ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰদীপ দাস সমগ্ৰ বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।